আপোনাৰ নামো যদি নন্দিতা, নয়নমণি, নয়ন বা নৰেন এনেকুৱা ধৰণৰ যদি 9 আখৰে আৰম্ভ বা ইংৰাজী এলফাবেট এনে যদি আৰম্ভ তেতিয়াহ'লে আপোনাৰ বিষয়ে বহুতো নজনা কথা আপুনি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। আমি জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি প্ৰত্যেকটো ইংৰাজী এলফাবেট অনুযায়ী মানুহৰ ব্যক্তিত্ব কেনেকুৱা হয়, কিছুমান গোপনীয় কথা, লগতে তেওঁলোকৰ জীৱনৰ কোনটো বয়সত সফলতা পায়, কোনটো বয়সত বিয়া হয়, কি বেয়া ভাল গুণ আছে, সকলোবোৰৰ বিষয়ে আলোচনা কৰি আহিছোঁ। আপোনাৰ যদি নামটো এন আখৰৰ আগৰ কোনোবা এটা আখৰৰ ভিতৰত আছে, এৰ পৰা এমৰ ভিতৰত, তেন্তে হ'লে ডেছক্ৰিপশ্যনটো আপোনালোকে চাই ল'ব পাৰে বা মোৰ চেনেলত গৈ যিটো ছিৰিজ দিয়া আছে সেই প্লে'লিষ্টটোত গৈ পেলাই আপোনালোকে চাই ল'ব পাৰে, কাৰণ তাত আপোনালোকৰ নাম অনুযায়ী সেই ভিডিঅ'টো পাই যাব। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এন আখৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ বিষয়ে, যাৰ নাম এন আখৰে আৰম্ভ হৈছে আৰু তেওঁলোকৰ বিষয়ে বহুতো গোপনীয় কথা। জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকল ব্যক্তিৰ নাম এন আখৰে আৰম্ভ হয় তেওঁলোক ফূৰ্তিবাজ আৰু চঞ্চল স্বভাৱৰ হোৱা দেখা যায়। নিজৰ স্বতন্ত্ৰ বিচাৰৰ দ্বাৰা নিজৰ মাজতেই মগ্ন হৈ থাকে। এওঁলোকে সকলো কাৰ্যৰ মাজতেই নিখুঁততা বিচাৰে আৰু এওঁলোকে নিজেই সকলো কৰ্ম বা কাৰ্য সুচাৰুৰূপে কৰিব বিচাৰে। এওঁলোকৰ ব্যক্তিত্ব বহু আকৰ্ষণীয় হয় বাবে সকলো লোক এওঁলোকৰ প্ৰতি মুগ্ধ হৈ পৰে। সকলো কাৰ্য কৰোঁতে এওঁলোকৰ এক আচৰিত শক্তিৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ জীৱনটোক সম্পূৰ্ণ স্বাধীনভাৱে জীয়াব বিচাৰে আৰু সকলো কামৰ হাত দি পেলাই, অৰ্থাৎ সকলো কামতে হাত দি নিজকে আত্মনিয়োগ কৰিব বিচাৰে। সকলোৰে, অৰ্থাৎ এওঁলোকে লাগিলে কামটো লাহেকৈ নকৰক কিয়, কিন্তু ভালকৈ সুন্দৰকৈ কামটো এওঁলোকে কৰাটো বিচাৰে। কোনো ধৰণৰ যাতে খুঁত থাকি নাযায় সেইটো তেওঁলোকে খুব সুন্দৰকৈ কৰিব বিচাৰে। কোনো কাৰ্য কৰোঁতে এওঁলোকে মনত এইটো স্পষ্ট হৈ থাকে যে কৰা কামটো নিখুঁত হ'ব লাগিব। ইয়াৰ প্ৰমুখ্য কাৰণ এয়াই যে এওঁলোক মহত্ব আকাংক্ষাৰ ক্ষেত্ৰত পৰিপূৰ্ণ হৈ থাকে। ফিউচাৰৰ ক্ষেত্ৰত তেওঁলোক বহুত বেছি সক্ৰিয় হয়। এওঁলোকৰ জীৱনত যিমান ডাঙৰ, যিমান কঠোৰ পৰিস্থিতি আহিলেও এওঁলোকে মুখৰ পৰা হাঁহি কেতিয়াও হেৰুৱাই নিদিয়ে। জীৱনত যিমান দুখ কষ্ট আহিলেও তেওঁলোকে সেয়া মুখত কেতিয়াও বা মানুহক সেয়া কথা কেতিয়াও জানিবলৈ নিদিয়ে। সম্বন্ধবোৰৰ ক্ষেত্ৰতো এওঁলোক সংবেদনশীল হোৱা দেখা যায়। এওঁলোকৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় বিৰাজমান হৈ থাকে আৰু সেইবাবে এওঁলোকৰ টকা পইচা আৰু মৌলিক সামগ্ৰীসমূহৰ কেতিয়াও অভাৱ নহয়। এওঁলোকে জীৱনত সমগ্ৰ প্ৰকাৰৰ ভৌতিক সুখৰ পৰিপূৰ্ণতাৰ বাবেই এওঁলোকে সঠিকভাৱে সঞ্চয় কৰিব নোৱাৰে। এওঁলোকে বৰ্তমানটোক উদযাপন কৰি জীৱন জীয়াব বিচাৰে। এওঁলোকৰ জীৱন সামান্যৰূপে সম্পন্ন হয়। এওঁলোকৰ বহুত বেছি কোনো আশা নকৰে বা বহুত বেছি বিলাসিতা ভাল নাপায়। এটা ভাৱনা এওঁলোকৰ মনত সদায় চলি থাকে যে ঈশ্বৰৰ কৃপাত যিটো জীৱন লাভ কৰিছোঁ সেইটো বৰ্তমানৰ ভিতৰত কেনেদৰে উদযাপন কৰিব পাৰি, আৰু সেইবাবে এওঁলোকে নিজৰ লগতে নিজৰ পৰিয়ালটোক সমস্ত ভৌতিক সুখ দিবলৈ প্ৰচেষ্টা কৰে। এওঁলোকে সঞ্চয় ব্যৱস্থাটোৰ ওপৰত বিশ্বাস নকৰে। এওঁলোকৰ হৃদয় চাফা হয় আৰু কাৰোৰ প্ৰতিয়ে এওঁলোকৰ মনত কোনো ধৰণৰ পাপ নাথাকে। এওঁলোকে কোনো ক্ষেত্ৰত আগবাঢ়ি গ'লে সকলো লোকে সংগ দিয়াটো এওঁলোকক পচন্দ কৰে। এওঁলোক চঞ্চল স্বভাৱৰ হোৱাৰ বাবে সকলোকে নিজৰ মনৰ কথা সহজে প্ৰকাশ কৰি পেলায়। লগতে এওঁলোকৰ এক বিশেষ গুণ হ'ল যে এওঁলোকে আনৰ মনৰ কথা সহজে আয়ত্ব কৰিব পাৰে। কোনো অপৰিচিত লোকৰ লগত কথা বতৰা হ'লেও এওঁলোকৰ মনৰ কথা সহজে বুজিব পাৰে। এওঁলোকৰ ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় যে কোনোৱেও এওঁলোকক সহজে প্ৰভাৱিত কৰিব নোৱাৰে। এওঁলোকৰ আগত অন্য লোকে কথা কোৱাৰ আগত ক'ব লাগে নে নাই বিবেচনা কৰিহে কিন্তু প্ৰকাশ কৰে। এওঁলোকৰ নিজৰ ফূৰ্তিবাজ, সুখী স্বভাৱ আৰু নিখুঁত কাৰ্যৰ দ্বাৰা এওঁলোকে সমাজ, পৰিয়াল, কৰ্মক্ষেত্ৰত নিজৰ এক সুকীয়া স্থান গঢ়। এন আখৰৰ ব্যক্তিসকলে নাটকীয় ৰূপত প্ৰেম কৰি ভাল পায়। বিশেষকৈ এন আখৰৰ কন্যা অৰ্থাৎ ছোৱালীসকলৰ মাজত, মহিলাসকলৰ মাজত এই গুণ অধিক ৰূপে দেখা যায়। নাটকীয় ৰূপ মানে চিনেমাত যেনেধৰণে প্ৰেম কৰে বা যেনেধৰণে দেখুৱায় ঠিক তেনেধৰণৰ এটা প্ৰেম জীৱন তেওঁলোকে বিচাৰে। এওঁলোক
বহু ৰোমান্টিক হোৱা দেখা যায় আৰু নিজৰ প্ৰেমৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হোৱা দেখা যায় কিন্তু এইটো কথাটো না কৰিব নোৱাৰি যে কেতিয়াবা এওঁলোকে প্ৰেমত প্ৰবঞ্চনা কৰিবলৈও সংকোচ নকৰে দৰাচলতে ক'ব পাৰি যে এওঁলোক একোজন সফল সঠিক জীৱনসংগী ৰূপে পৰিগণিত হয় এওঁলোকৰ মাজত স্থিতি লোৱা কিছুমান দুৰ্বলতাও আছে এওঁলোকৰ কিছুমান বেয়া গুণো আছে যিখিনিক তেওঁলোকে ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয় এওঁলোকৰ সৰ্বপ্ৰথম দুৰ্বলতা হ'ল যে এওঁলোক তৎক্ষণাত ক্ৰোধিত হৈ পৰে খঙাল হৈ পৰে এওঁলোক কেতিয়াবা নৰম আৰু কেতিয়াবা গৰম হৈ থাকে আৰু কোনো লোকৰ মনোমালিন্য হ'বলৈ এওঁলোকক খন্তেক সময়ো প্ৰয়োজন নহয় লাগিলে মনোমালিন্য হোৱা ব্যক্তিজন তেওঁৰ আপোন বা অপৰিচিত লোকেই নহওক কিয় খং উঠিলে তেওঁলোকে নিজৰ জ্ঞান হেৰুৱাই পেলায় বাহিৰত এওঁলোকে শান্ত হৈ থাকে কিন্তু এওঁলোকৰ মনৰ ভিতৰত আক্ৰমক হৈ পৰে অন্য লোকে এওঁলোকক আলোচনা কৰাটো সহ্য কৰিব নোৱাৰে সাধাৰণতে এওঁলোকে নিজৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু ৰং ৰূপৰ ওপৰত অহংকাৰ প্ৰকাশ কৰা দেখা পোৱা যায় এওঁলোক বহু চঞ্চল স্বভাৱৰ হ'লেও শাস্ত্ৰত এওঁলোকক ষড়যন্ত্ৰ ৰচোৱাত বা ষড়যন্ত্ৰ ৰচোতা বুলি কোৱা হৈছে এইটো সত্য যে এওঁলোকৰ মনত যি চলি আছে কোনেও সহজে সেয়া বুজিব নোৱাৰে এওঁলোকৰ মাজত কেতিয়াবা স্বাৰ্থপৰ প্ৰবৃত্তি দেখিবলৈ পোৱা যায় কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে হস্তশিল্প চিকিৎসক CA বেংক বিভাগ ইত্যাদি ক্ষেত্ৰখনত যদি তেওঁলোকে কষ্ট কৰে জীৱনত সহজে সফলতা অৰ্জন কৰিব পাৰিব অথবা এইটো ক'ব পাৰে যে এইকেইটা বিষয়ত তেওঁলোকে কষ্ট কৰি জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় এওঁলোকৰ শুভ সংখ্যা হৈছে 1 5 7 9 শুভ ৰং হৈছে কলা নীলা পাতল গুলপীয়া কেশৰীয়া ৰং শুভ দিন হৈছে সোম বুধ শুক্ৰবাৰ এওঁলোকৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বয়স কোনটো যোনটো বয়সত তেওঁলোকৰ বিয়াৰ বাবে শুভ বুলি মান্য কৰা হয় যিটো বয়সত তেওঁলোকে বিবাহ কৰালে বা বিবাহ হোৱাৰ যুগ খুবেই বেছি প্ৰবল সেইকেইটা বয়স হৈছে 25 27 আৰু 29 লগতে জীৱনৰ কোনকেইটা বয়সত তেওঁলোকে লাভ কৰে সফলতা যদি এই বয়সকেইটা মই এতিয়া যিকেইটা বয়সৰ কথা ক'ম সেইকেইটা বয়সত যদি তেওঁলোকে কষ্ট কৰে জীৱনত ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব সেই বয়সকেইটা হৈছে 21 24 28 আৰু 32 আৰু যদি আপোনালোকে ৰত্ন পৰিধান কৰিব বিচাৰে তেন্তে হলে জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি কোনো ধৰণৰ ৰত্ন পৰিধান কৰিবলৈ দিয়া হোৱা নাই যদি আপোনালোকৰ কুণ্ডলী অনুসৰি পৰিধান কৰিব লাগে নিশ্চয়কৈ কৰিব পাৰে পুনৰ লগ হ'ম ইয়াৰ পাছৰ এলফাবেটৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ